চাই থাকক মোৰ লগত লাষ্টলৈকে যদি পছন্দ আহিছে লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব এইটো এটা পিংক লুক যদি পছন্দ আহিছে আপোনালোকে ক্ৰিয়েট কৰিব পাৰে অতি সহজে আপোনালোকৰ ঘৰতো তেনেহলে দেখিলে না গাইজ এইটো এটা হৈ গ'ল মোৰ পিংক এণ্ড ব্লেক আইশ্যাডো লুক এইটো লুকটো আপোনালোকে অতি সহজে ঘৰত ক্ৰিয়েট কৰিব পাৰে যদি ওলাই গৈছে আপোনালোকে ফুৰিবলৈ কাৰোবাৰ ঘৰত আলহী খাবলৈ বিয়া পাৰ্টি যিকোনো লুকতো আপুনি যদি পিংক ড্ৰেছ ওয়েৰ কৰিছে তাৰ লগত এই পিংক আইশ্যাডো লুকটো বৰ ধুনীয়া যায় এই পিংক সদায় চকু মেকআপবোৰ অলপ কৰিলে ভাল দেখা যায় আপোনাৰ লুকটো বেছি ইনহেন্স কৰে তেনেহলে বলকচোন এই লুকটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ প্ৰথমে আপুনি সদায় বেছ মেকআপ কৰি ল'ব ময়শ্চাৰাইজাৰ কৰি পিছত আপুনি BBCC ক্ৰীম লগোৱাৰ পিছত সদায় লুজ পাউডাৰটো সেট কৰি প্ৰথমে আপোনাৰ আইব্ৰোডাল সদায় সেট কৰি ল'ব যেনেকৈ মই ইয়াত কৰিলোঁ আইব্ৰো পেন্সিল দি তাৰপিছত লুজ পাউডাৰ দি আপোনাৰ চকুযোৰত কনচিলাৰ লগাই লুজ পাউডাৰ লগাই ল'ব তাৰপিছত ইয়াত লৈছোঁ মই ব্ৰাউন শেড এটা লৈ মোৰ ট্ৰানজেকশ্যন কালাৰ হিচাপে মই ইয়াত ক্ৰিজ লাইনত মই ইয়াক এপ্লাই কৰি দিম এই লাইনটোত য'ত মই দেখাই আছোঁ আইলিডখনৰ ওপৰত এডাল ব্লেন্ডিং ব্ৰাছ লৈ তাৰপিছত মই ইয়াত পিংক কালাৰটো ল'ম এই পিংক কালাৰটো লৈ মই মোৰ য'ত ব্ৰাউন কালাৰ মই এপ্লাই কৰিছিলোঁ তাৰ ওপৰতে মই ইয়াক ব্লেন্ডিং কৰি দিম ইয়াক অলপ আপুনি ডাৰ্ক শেড দিব পাৰে দি পিনে ইয়াক ভালকৈ ব্লেন্ডিং কৰি এডাল ব্লেন্ডিং ব্ৰাছ লৈ মই ফ্লফি ব্ৰাছ লৈ ভালকৈ ব্লেন্ডিং কৰা মাষ্ট বি কৰিব নহ'লে আপোনাক ইয়াৰ এটা স্মুথ লুক নাহিব এইটো ভালকৈ ব্লেন্ডিং হৈ যোৱাৰ পিছত এটা টিপছ গাইজ আপুনি দুটা চকু সদায় একেলগে আপুনি ক্ৰিয়েট কৰিব কাৰণ এটা চকু পুৰা ফুল মেকআপ কৰি আৰু এটাত কৰিব গ'লে কেতিয়াবা দেখে কম বেছি হৈ যায় সেইকাৰণে আপুনি দুটা চকু যদি একেলগে ক্ৰিয়েট কৰে তেতিয়া কম বেছি হ'লে ধৰিব পৰা যায় যে এইটোত অলপ বেছি ইয়াত অলপ কম হৈছে সেইকাৰণে দুইটা ষ্টেপ বাই ষ্টেপ এটাৰ পিছত আনটো চকু কৰি ল'ব লগে লগে তাৰপিছত ইয়াত মই এই পাৰ্পল শ্বেডটো ইউজ কৰিম পিংকটোৰ ওপৰত মই ক্ৰিজ লাইনৰ পৰা লৈ মই ইনাৰ কৰ্নাৰলৈ আহি ভালকৈ ব্লেন্ডিং কৰিম তেতিয়া ই পুৰা ফুল পিংক নাথাকিব পিংক আৰু পাৰ্পল মিক্স হৈ এটা ধুনীয়া আপোনাৰ এটা ডাৰ্ক কালাৰ এটা আহিব আৰু এই ট্ৰানজেকশ্যন কালাৰ হিচাপে এইটো হ'ব পিংকেজ এণ্ড ব্লেক আইশ্যাডো লুক হ'ব এইটো এটা ইয়াক ভালকৈ ব্লেন্ডিং কৰা মাষ্ট বি আপুনি ব্লেন্ডিং নকৰিলে সদায় আপোনাৰ আইশ্যাডো লুকটো কেতিয়াও ভাল নহয় ব্লেন্ডিং কৰিব তাৰপিছত ইয়াত জেল লাইনাৰ লৈ মই এংগল ব্ৰাছ এডাল দি মই ইয়াত ছেট কৰি দিছোঁ মই আইলিডখনত তাৰপিছত এডাল আপুনি ব্লেন্ডিং ব্ৰাছ লৈ ইয়াত আপুনি এই জেল লাইনাৰবোৰ ভালকৈ ব্লেন্ড কৰি দিব যদি আপোনালোকে ব্ৰাছ ইউজ কৰিব বেয়া পায় বা নকৰে তেনেহ'লে আপোনালোকৰ কিউটিপ আছে বাটছবোৰ আপোনালোকে কিউটিপডালেৰে আপুনি ভালকৈ ব্লেন্ডিং কৰি লৈ ইয়াত ধুনীয়া স্মুথ কি লুক আহিব কিউটিপটো ভাল আপোনাৰ ব্লেন্ডিং হয় তাৰপিছত ইয়াক মই এতিয়া এইখিনি ভালকৈ অলপ লাইট কালাৰ হোৱাৰ পিছত মই ইয়াৰ ওপৰত ৰিপ্লেচ কৰিম এই পেলেটটোৰ পৰাই এটা ব্লেক আইশ্যাডো ইয়াক মই ইয়াৰ ওপৰত ৰিপ্লেচ কৰিম জেল লাইনাৰখিনিৰ ওপৰতে অলপ ডাৰ্ককৈ ইয়াক এতিয়া ৰিপ্লেচ কৰিব লাগিব আৰু যদি গ্লিটাৰী ব্লেক আইশ্যাডো থাকে এইটো আৰু ভাল দেখা যাব আপোনালোকৰ তাৰপিছত ইয়াক মই ৰিপ্লেচ কৰিছোঁ চাওক ৰিপ্লেচ কৰি ইয়াক অলপ ব্লেন্ডিং কৰিব লাগিব তেতিয়া ইয়াৰ কোনো হৰ্চ লাইন নাথাকে এটা স্মুথ লুক আহিব তাৰপিছত এইখিনি ভালকৈ মই ব্লেন্ডিং কৰাৰ পিছত ওপৰত যোনটো মই পিংক কালাৰ ইউজ কৰিছিলোঁ পাৰ্পল এণ্ড পিংক এই পাৰ্পল এণ্ড পিংক এডাল ব্ৰাছত একেলগে লৈ মই মিক্স কৰিয়ে এই ব্লেক আৰু পিংকৰ মাজত যোনটো বৰ্ডাৰ আছে হৰ্চ লাইন দেখা গৈ আছে এই তাৰ ওপৰতে ঠিক তাৰ ওপৰত ব্লেকটো নহয় পিংকটো নহয় ঠিক এই লাইনটোত আপুনি এনেকৈ ব্লেন্ডিং কৰিব মই যেনেকৈ কৰি আছোঁ তেতিয়া কি হ'ব আপোনাৰ চাওক ইয়াত কোনো হৰ্চ লাইন নাথাকে পিংক আৰু ব্লেকটো মিলি এটা ফাইন লাইন ক্ৰিয়েট হৈ যাব মই দুটা চকু ক্ৰিয়েট কৰি লৈছোঁ একেলগে চাওক ধুনীয়া লুক এটা আহি গ'ল দেখিছেনে তাৰপিছত এতিয়া মই যদি লাগিছে মোৰ আইশ্যাডোখিনি মেচি হৈ গৈছে বা বাহিৰলৈ ওলাইছে তেনেহ'লে আপুনি এডাল কিউটিপত এনেকৈ কনচিলাৰ অলপ লৈ এয়া মই যেনেকৈ আপোনাক উইংছৰ টাইপত মই ইয়াক এপ্লাই কৰি দিছোঁ তেনেকৈ আপুনি এডাল কিউটিপডাল দি ইয়াক ক্লিন কৰি ল'ব ই ধুনীয়া ক্লিন হৈ যাব যেনেকৈ শেপত আপুনি ক্লিন কৰে তেনেকৈ আহি যাব আপোনাৰ দেখিছেনে এটা ধুনীয়া তাৰপিছত আপুনি এটা ব্লেন্ডাৰ বিউটি ব্লেন্ডাৰ লৈ ইয়াক আপুনি ডেপ ডেপ কৰি ল'ব মুচি নিদিব নহ'লে আপোনাৰ বেছ মেকআপখিনি অলপ বেয়া হৈ আহিব সেইকাৰণে ইয়াক এনেকৈ ডেপ ডেপ কৰি দিব তাৰপিছত চাওক ধুনীয়া আপোনাৰ আইশ্যাডোখিনি ক্ৰিয়েট হৈ গ'ল এটা লুক আহি গ'ল তাৰপিছত ইয়াত আইলাইনাৰ ইউজ কৰি ল'ব আপুনি আইলাইনাৰ মই ইয়াত উইংছ আইলাইনাৰ ইউজ কৰিছোঁ অলপ দীঘলকৈ ইয়াক ইউজ কৰিব মই মোৰ দুটা চকুত একেলগে এপ্লাই কৰি ল'ম দুটা চকু এপ্লাই কৰাৰ পিছত এতিয়া মই এডাল
এংগেল ব্ৰাছ ল'ব লাগিব ইয়াত এই এংগেল ব্ৰাছডাল দি বা আপুনি কিউটিপডাল এডাল লৈ ব্লেক আইশ্যাডো যোনটো আছিল এই ৱাটাৰ লাইনত অলপ আপুনি এপ্লাই কৰি দিব স্মাচ কৰি দিব তেতিয়া আপোনাৰ এতিয়া স্মোকি এটা ধুনীয়া স্মোকি আই লুক ক্ৰিয়েট হ'ব এইখিনি কৰাৰ পিছত আপুনি এইটো কৰাৰ পিছত আপুনি ওপৰৰ পিংক কালাৰটো অলপ আপুনি ইয়াত এপ্লাই কৰি দিব তাৰপিছত ইয়াত মই ইউজ কৰি ল'লোঁ কাজল পেঞ্চিল মোৰ ৱাটাৰ লাইনত অলপ ডাৰ্ককৈ কাজল পেঞ্চিলখিনি আপুনি এপ্লাই কৰিব আৰু তাৰপিছত যোনটো ইনাৰ লাইনত এই লাইনটো য'ত মই কৰি আছোঁ এই লাইনটোত আপোনাৰ অলপ য'ত ফিনিচিং টাচ এটা দিবলৈ আপুনি এনেকৈ আইনাৰখিনি অলপ বাহিৰলৈ উলিয়াই তাক আকৌ আপুনি এই কাতলৰ ৱাটাৰ লাইনৰ কাজলটোৰ লগত এড কৰি দিলে আপোনাৰ চকু এটা ধুনীয়া লুক এটা আহি যাব চকুজুৰি অলপ ইনহেন্স হোৱা যেন দেখা যাব আৰু ভালো লাগিব তাৰপিছত আপোনালোকে এপ্লাই কৰি ল'ব মাস্কাৰা 1 পৰা 2 কোট আপুনি ইউজ কৰিব পাৰে তেতিয়া বহুতখিনি আপোনাৰ ঠিক হৈ যায় আপোনাৰ মাস্কাৰাখিনি তাৰপিছত এটা পিংক লিপষ্টিক পিংক ইয়াৰিংছ আৰু পিংক ড্ৰেছৰ লগত বা ব্লেক ড্ৰেছৰ লগতো ইয়াক ভাল লাগিব ইউজ কৰিলে চাওক কেনেকুৱা ধুনীয়া এটা লুক আহি গ'ল আপোনাৰ এটা ব্ৰাইট লুক আহি যায় আপোনাৰ উজ্জ্বল দেখা যায় মুখখন তেনেহ'লে গাইজ আপোনালোকৰ ভাল লাগিছে যদি মোৰ এই লুকটো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আকৌ লগ পাম বহুত